হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে, যিসকল কেণ্ডিডেটছে চাইছে আমাৰ পুৰণা ভিডিঅ' বহুতো নতুন নতুন আপডেট আহি গৈছে। আমাৰ ইউটিউব চেনেলতে আপডেটবিলাক পাই গৈছে বা অন্যান্য ইউটিউব চেনেল বা অন্যান্য বহুতো ৱেবছাইটৰ যোগেদিও তোমালোকে আপডেটবিলাক পাই গৈছা। আৰু বহুতো তাৰে ভিতৰত এটা নতুন আপডেট আহিছে, যিসকল কেণ্ডিডেটছে অপেক্ষা কৰি আছিলা NHAI ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ NHAI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত পদ কেইটা মুকলি কৰি দিয়া হৈছে, ইয়াত ভাল ধৰণে চোৱা। ইয়াত পদ মুকলি কৰি দিয়া হৈছে 60টা, অৰ্থাৎ 60টা ডেপুটি মেনেজাৰৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু এই পদটো চোৱা টেকনিকেলৰ পষ্ট হয়। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, তো তোমালোকে যিমান পৰা জলদি অনলাইন আবেদন কৰি ল'বা, ঠিক আছে। আমি ইয়াত পোনপ্ৰথমতে চাব লাগিব NHAI যি ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে, ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণে লাগে, ইয়াৰ বাবে বয়সৰ সময়সীমা কিমান বিচাৰিছে, সেয়া জানিবলৈ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে মই কৈ দিছোঁ, যিসকল আমাৰ এই চেনেলটোত প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু নিজৰ যদি কোনোবা বন্ধুবৰ্গ আছে NHAIত যদি অনলাইন আবেদন কৰিম ভাবিছে, তেতিয়াহ'লে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। NHAI ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ NHAI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। 60টা ডেপুটি মেনেজাৰৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু পদটো হৈছে টেকনিকেল পদ। আৰু অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, তো যিমান পৰা জলদি অনলাইন আবেদন কৰি ল'বা। NHAI ৰিক্ৰুইটমেণ্ট 2026 নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। ইয়াত চোৱা 60টা ডেপুটি মেনেজাৰ টেকনিকেলৰ পষ্ট মুকলি কৰি দিয়া হৈছে। গেট 2026 স্ক'ৰ ইন the discipline of civil engineer, interested and eligibility candidates may be applied। অৰ্থাৎ যিসকল কেণ্ডিডেটছে ইণ্টাৰেষ্টেড আছে, সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰি ল'বা। ইয়াত চোৱা কি বিচাৰিছে, কেণ্ডিডেট উইথ বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং, অৰ্থাৎ তোমালোকে বেচেলৰ ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিবা। চিভিল ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিবা। NHAI ৰিক্ৰুইটমেণ্ট ডিটেইলছ, ইয়াত ডিটেইলছখিনি মই কৈ দিছোঁ, তো তোমালোকে ভাল ধৰণে চোৱা। নেম অফ পষ্ট ডেপুটি মেনেজাৰ, টেকনিকেল পষ্ট, নন অফ পষ্ট 60টা পষ্ট মুকলি কৰি দিয়া আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে, ঠিক আছে। ইউআৰ বাবে দিয়া আছে 26টা, SC বাবে দিয়া আছে 9টা, ST বাবে দিয়া আছে 4টা, OBC NCLৰ বাবে দিয়া আছে 16টা, EWSৰ বাবে দিয়া আছে 5টা। পে লেভেলটো দিয়া আছে 56,100ৰ পৰা 1,77,500, অৰ্থাৎ ইয়াত দৰমহাটো বহুতো ধুনীয়া আছে। এজ লিমিটটো দিছে নট এক্সটেণ্ডিং 30 years, অৰ্থাৎ 30 yearsতকৈ যিসকল কেণ্ডিডেটছৰ বেছি বয়স আছে, সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিব নোৱাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট শুড হেভ বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰ, অৰ্থাৎ চিভিল ইঞ্জিনিয়াৰ পাছ কৰা হ'লে তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। আদাৰ ক্ৰাইটেৰিয়া NHAI ডেপুটি মেনেজাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। OBC NCL পাব 3 years, ST SC পাব 5 years, PWBD UR EWS পাব 10 years, PWBD OBC NCL পাব 13 years, PWBD SC ST পাব 15 years। এইখিনিয়ে এটা সৰু আপডেট তোমালোকক মই ক'লোঁ। আৰু হাউ টু এপ্লাই, কেনেধৰণে অনলাইন আবেদন কৰিবা। ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। প্ৰথমতে তোমালোকে যাব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যনত। নিউ ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখন লগ ইন কৰিব লাগিব। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকে ফুলফিল কৰিব লাগিব। আৰু আপলোড কৰা ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব নেচেচাৰী। আৰু লাষ্টত গৈ ছাবমিট বটনত ক্লিক কৰি দিলে আৰু তাৰ প্ৰিণ্ট আউট এখন থৈ দিবা। আৰু ইয়াত এটা ভাল খবৰ হৈছে, ইয়াত কোনো তোমালোকৰ ফিজ লোৱা যোৱা নাই, এপ্লিকেশ্যন ফি, অৰ্থাৎ বিলকুল মানে তোমালোকৰ বিনামূলীয়া হয়। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 15 মে 2025, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15 জুন 2026, অৰ্থাৎ 15 জুন তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে বা ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকা। তো তোমালোকে যদি চাব বিচাৰা জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট ডেইলি নতুন নতুন আপডেটৰ সৈতে আমাৰ ইউটিউব চেনেলটোত পাই গৈ থাকিবা। তো তোমালোকে সেয়েহে ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি ছাবস্ক্ৰাইব কৰি ৰাখিব বিচাৰিছা, আৰু অন্যান্য ইউটিউব চেনেলটো পাই যাবা, ঠিক আছে। তো এইখিনি আছিল ভিডিঅ'টো NHAI ফালৰ পৰা অহা কিছু আপডেট। আকৌ তোমালোকৰ সকলোকে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো ভিডিঅ'টো ইমানেই আছিল, তো ধন্যবাদ।